হেল্ল' এভৰিৱান, আজি আকৌ মই তোমালোকৰ কাৰণে নেক্সট চেপ্টাৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ অতিকৈ ইম্পৰ্টেণ্ট 20টা MCQ আৰু 10টা থিয়ৰী কুৱেশ্যন লৈ আহিছোঁ। আমি আলোচনাটো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো, অষ্টক সূত্ৰটো কোনটো মৌললৈকে প্ৰযোজ্য হোৱা দেখা গৈছিল? অষ্টক সূত্ৰটো কোনটো মৌললৈকে আমাৰ কি প্ৰযোজ্য আছিল? অক্সিজেন, কেলছিয়াম, কোবাল্ট, পটাছিয়াম। কোনটোলৈকে আছিল? কেলছিয়ামলৈকে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ অনুসৰি মৌলবোৰক পৰ্যায়বৃত্ত তালিকাত সজোৱা হৈছিল। মেণ্ডেলিভৰ মানে সূত্ৰটো কি আছিল? বৰ্ধিত পাৰমাণৱিক সংখ্যা অনুসৰি হ্ৰাসমান পাৰমাণৱিক সংখ্যা অনুসৰি বৰ্ধিত পৰমাণৱিক ভৰ অনুসৰি হ্ৰাসমান পাৰমাণৱিক ভৰ অনুসৰি। শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? বৰ্ধিত পৰমাণৱিক ভৰ অনুসৰি, মানে কি আমাৰ ইনক্ৰিজিং এটমিক মাছৰ ওপৰতহে মেণ্ডেলিভৰ মানে মৌলবিলাকক পৰ্যায়বৃত্ত তালিকাত সজাইছিল। নেক্সট কুৱেশ্যন, আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰক কিহৰ ভিত্তিত সজোৱা হৈছিল? আধুনিক পৰ্যায়বৃত্তত আমাৰ কিহৰ ভিত্তিত সজোৱা হৈছিল? এটমিক নম্বৰ, মানে পাৰমাণৱিক সংখ্যাৰ ভিত্তিত। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন বি। নেক্সট কুৱেশ্যন, তলৰ কোনটো আধুনিক পৰ্যায়বৃত্ত তালিকাৰ আধাৰ? আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কোনটো আধাৰ হ'ব? পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যাৰ ভিত্তিত আমাৰ কি আধুনিক পৰ্যায়বৃত্ত তালিকাটো বনোৱা হৈছিল। নেক্সট কুৱেশ্যন, আধুনিক পৰ্যায়বৃত্ত তালিকাত আমাৰ কেইটা বৰ্গ আৰু কেইটা আমাৰ কি আছে পৰ্যায় আছে? আধুনিক পৰ্যায়বৃত্ত তালিকাত কেইটা বৰ্গ আছে? আমাৰ 18টা বৰ্গ আছে আৰু আমাৰ কি আছে? 7টা পৰ্যায় আছে। এইবিলাক মনত ৰাখিবা, ডাইৰেক্ট কুৱেশ্যন আহি থাকে। নেক্সট কুৱেশ্যন, আমাৰ মেণ্ডেলিভে কোনটো মৌলক এটা এলুমিনিয়াম নাম দিছিল? মেণ্ডেলিভে কোনটো মৌলক এটা এলুমিনিয়াম নাম দিছিল? স্কেণ্ডিয়াম, গেলেনিয়াম, জাৰ্মেনিয়াম আৰু চিলিকন। আমাৰ যিটো গেলেনিয়াম আছে সেইটোক আমাৰ কি মেণ্ডেলিভে আমাৰ কি দিছিল? এটা এলুমিনিয়াম বুলি নাম দিছিল, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, কোনটো বৰ্গৰ মৌলবোৰক সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ বুলি হয়? কোনটো বৰ্গৰ মৌলবোৰক সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ বুলি কোৱা হয়? মানে নবেল গেছ বুলি কোনটো কোৱা হয়? আমাৰ কি আছিল? গ্ৰুপ 18 যিটো আছে সেইটোক আমাৰ কি হয়? নিষ্ক্ৰিয় গেছ বুলি কোৱা হয়, কাৰণ সিহঁতে কাৰো লগত আমাৰ কি বিক্ৰিয়া নকৰে। নেক্সট কুৱেশ্যন, পৰ্যায় একেটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ আমাৰ কি হয়? পাৰমাণৱিক আকাৰ আমাৰ কি হয়? ডিক্ৰিজ হয়, মানে পাৰমাণৱিক আকাৰটো আমাৰ কি হয়? কমি যায় বাওঁফালৰ পৰা সোঁফাললৈ গ'লে, আৰু সোঁফালৰ পৰা বাওঁফাললৈ আহিলে আমাৰ কি হয়? বৃদ্ধি পায়। এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, তলৰ কোনটো আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌল? মানে কোনটো বেছি বিদ্যুৎ ঋণাত্মক মৌল? ফ্ল'ৰিন, ক্ল'ৰিন, অক্সিজেন, নাইট্ৰজেন। আমাৰ যিটো ফ্ল'ৰিন আছে সেইটো আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌল, মানে most ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট। নেক্সট কুৱেশ্যন, ডবাৰ্নাই সেই সময়ত জনাজাত মৌলবোৰৰ পৰা মাত্ৰ কেইটা ট্ৰেইট চিনাক্ত কৰিছিল? ডবাৰ্নাই আমাৰ কেইটা ট্ৰেইট চিনাক্ত কৰিছিল? ডবাৰ্নাই মুঠতে 3টা ট্ৰেইট চিনাক্ত কৰিছিল এইটো, আৰু ট্ৰেইট কেইটাও মনত ৰাখিবা। নেক্সট কুৱেশ্যন, 1 নং বৰ্গৰ মৌলবোৰ, আমাৰ 1 নং বৰ্গত যিবিলাক মৌল থাকে সেইবিলাকৰ যোজ্যতা কিমান? সেইবিলাকৰ যোজ্যতা মানে আমাৰ ভেলেন্স, মানে বহত্তম কক্ষত কেইটা ইলেক্ট্ৰন থাকে? 1 নং বৰ্গৰ মৌলবোৰ বহত্তম কক্ষত এটা ইলেক্ট্ৰন থাকে, গতিকে সিহঁতৰ যোজ্যতাও আমাৰ কি হ'ব? একে হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন 1। নেক্সট কুৱেশ্যন, পৰ্যায়বৃত্ত তালিকাৰ কোনটো পৰ্যায় আটাইতকৈ ছুটি? মানে পৰ্যায়বৃত্ত তালিকাৰ কোনটো পৰ্যায় আটাইতকৈ ছুটি? কোনটো পৰ্যায় আটাইতকৈ ছুটি? পিৰিয়ড 1। আমাৰ যিটো পিৰিয়ড 1 আছে সেইটো আটাইতকৈ ছুটি, কাৰণ পিৰিয়ড 1ত আমাৰ অনলি 2টা মৌল আছে, হাইড্ৰজেন আৰু হিলিয়াম আছে। নেক্সট কুৱেশ্যন, অধাতুবোৰ সাধাৰণতে পৰ্যায়বৃত্ত তালিকাৰ কোনফালে থাকে? অধাতুবোৰ আমাৰ যিবিলাক আছে, অধাতু আমাৰ পৰ্যায়বৃত্ত তালিকাত কোনফালে থাকে? বাওঁফালে, সোঁফালে, মাজত আৰু তলত। আমাৰ যিটো আমাৰ ৰাইট চাইড আছে, সোঁফালে আমাৰ কি থাকে? অধাতুবিলাক আমাৰ কি থাকে? সোঁফালে থাকে, আৰু বাওঁফালে আমাৰ কি থাকে? ধাতুবিলাক থাকে। নেক্সট কুৱেশ্যন, এটা পৰমাণুৰ ইলেক্ট্ৰন বিন্যাস দি আছে আমাৰ কি 287, এইটো কোনটো বৰ্গৰ অন্তৰ্গত? এইটো আমাৰ কোনটো মৌল হ'ব? 287, ইয়াৰ কত এটমিক নম্বৰ কিমান হ'ব? 17। 17ত আমাৰ কি পৰে? হেল'জেন, আৰু হেল'জেন আমাৰ কোনটো গ্ৰুপত থাকে? গ্ৰুপ 17। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন 3 চি। নেক্সট কুৱেশ্যন, তলৰ কোনটো এটা ধাতুকল্প? ধাতুকল্প আমাৰ কি? ছডিয়াম আমাৰ ধাতুকল্প নহয়, কাৰ্বন নহয়, চিলিকন আমাৰ এটা কি হয়? ধাতুকল্প। গ'ল্ডটো আমাৰ কি হয়? ধাতুকল্প নহয়। নেক্সট কুৱেশ্যন, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত ভৱিষ্যত আৱিষ্কাৰ হ'বলগীয়া মৌলৰ বাবে খালী ঠাই ৰখা হৈছিল। তলৰ কোনটো তাৰ ভিতৰত নাছিল? জাৰ্মানিয়াম, ক্ল'ৰিন, গেলেডিয়াম এণ্ড স্কেণ্ডিয়াম। আমাৰ যিটো আমাৰ ক্ল'ৰিন আছে, ক্ল'ৰিন আগতে আমাৰ কি ডিছকভাৰ হৈছিল। আমাৰ জাৰ্মানিয়াম, গেলেডিয়াম, স্কেণ্ডিয়াম। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত ভৱিষ্যতে আৱিষ্কাৰ হ'বলগীয়া মৌলৰ বাবে খালী ঠাই ৰখা হৈছিল। তলৰ কোনটো তাৰ ভিতৰত
নাছিল ক্লোৰিন, কাৰণ ক্লোৰিন আমাৰ আগতে জনা হৈছিল আমাৰ জাৰ্মেনিয়াম গেলিনাম আৰু স্কেন্ডিয়ামৰ কাৰণে আমাৰ মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাত আমাকে খালী ঠাই ৰাখি থৈ গৈছিল। নেক্সট কুৱেশ্যন, বৰ্গ এটা তললৈ গ'লে ধাতৱ ধৰ্ম আমাৰ কি হয়? বৃদ্ধি পায়। এবিলিটি টু লছ ইলেক্ট্ৰন। ধাতৱ ধৰ্ম মানে কি? যিবিলাক মৌল সহজে আমাৰ ইলেক্ট্ৰনটো এৰি দিয়ে সেইটোকে আমাৰ কি কয়? ধাতু বুলি কয়। আৰু তলফালে গ'লে আমাৰ কি ধাতুৰ ধৰ্মটো আমাৰ কি হয়? বৃদ্ধি পায়। নেক্সট কুৱেশ্যন, 17 নং বৰ্গৰ মৌলবোৰক কি বুলি জনায়? 70 বৰ্গবোৰক আমাৰ কি জনা যায়? হেলোজেন বুলি জনায়। এলকালি মেটেলছ, এলকালি আৰ্থ মেটেলছ হেলোজেন বুলি জনা হয়। গ্ৰুপ 17ক আমাৰ কি বুলি কোৱা হয়? হেলোজেন বুলি কোৱা হয়। কোনটো মৌলৰ দুটা কক্ষ আছে আৰু দুয়োটাই ইলেক্ট্ৰনেৰে পূৰ্ণ? দুটা কক্ষ আছে আৰু দুয়োটাই মানে ইলেক্ট্ৰনেৰে পূৰ্ণ। ইলেক্ট্ৰনেৰে পূৰ্ণ আমাৰ কোনবিলাকত থাকে? নবেল গেছৰ আমাৰ কি গোটেইকেইটা কক্ষ আমাৰ কি পূৰ্ণ হৈ থাকে? ইয়াত নবেল গেছ কোনটা আছে? মানে নিষ্ক্ৰিয় গেছ হিলিয়াম, নিয়ন, আৰ্গন, লিথিয়াম। নবেল গেছ কিন্তু আমাৰ কেইটা থাকিব? দুটা কক্ষ। হিলিয়ামৰ আমাৰ কেইটা কক্ষ আছে? এটা আছে। নিয়নৰ আমাৰ কেইটা আছে? দুটা। নিয়ন আমাৰ 2 নম্বৰ 2 আৰু 8 আৰু দুটাই আমাৰ কি আছে? সম্পূৰ্ণ আছে। আৰ্গন আমাৰ সম্পূৰ্ণ আছে কিন্তু ইয়াৰ কক্ষ আমাৰ কেইটা হৈ যাব? 3টা, 2, 8, 8। লিথিয়ামৰ আমাৰ কেইটা হ'ব? 2টা হ'ব কিন্তু আমাৰ সম্পূৰ্ণ নহয়। নেক্সট কুৱেশ্যন, এছাৰশ্যন আৰু ৰিজন টাইপ। চিলিকনক ধাতুকল্প হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, এইটো আমাৰ কি হয়? শুদ্ধ। আৰু ই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম ধৰে দেখুৱায়। ধাতুকল্প কাক কয়? যিয়ে ধাতু আৰু অধাতু দুয়োটা ধৰ্ম দেখুৱায়। গতিকে এইটো আমাৰ শুদ্ধ। গতিকে শুদ্ধটোতো হ'ব আমাৰ কি? অপশ্যন এ। দুয়োটাই শুদ্ধ আৰু এক্সপ্লেনো আমাৰ কি কৰি আছে? শুদ্ধ। গতিকে শুদ্ধটো হ'ব আমাৰ কি? বথ এছাৰশ্যন এণ্ড ৰিজন আৰ ট্ৰু আৰু এক্সপ্লেইন এছাৰশ্যন। আৰু আমাৰ এইটো হ'ব পাৰ্ট বি। পাৰ্ট বিত আমি কি অতিকৈ ইম্পৰ্টেণ্ট থিয়ৰী কুৱেশ্যন আহিছে। এইবিলাক তোমালোকে এক্সামৰ আগত তাৰপৰা কি কৰি যাবা? প্ৰেক্টিছ কৰি যাবা। মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ দুটা সীমাবদ্ধ লিখা, এইটো চাই যাবা। তাৰপিছত তোমাৰ ডবলেৰে কিয় কি আৰু এটা উদাহৰণ দিয়া। ইয়াৰ 3টা উদাহৰণ আছে, তোমালোকে গোটেইকেইটা চাই যাবা। তাৰপিছত আধুনিক পৰ্যাপ্ত সূত্ৰটো চাই যাবা। তাৰপিছত আমাৰ কি আছে? পৰ্যায় একেটা বাহুৰ পৰা সফল আৰু বৰ্গ এটা তললৈ গ'লে মৌলৰ যোজোতে কেনেদৰে সলনি হয়। আৰু এইবাৰ পৰ্যাপ্ত তালিকাৰ গোটেইকেইটা ধৰ্ম তোমালোকে চাই যাবা। মেণ্ডেলিভে তেওঁৰ পৰ্যাপ্ত তালিকাত কিয় খালী ঠাই এৰি গৈছিল? মানে মেণ্ডেলিভে আমাৰ মানে তেওঁৰ যিটো পৰ্যাপ্ত তালিকা বনাইছে তাত আমাৰ কি মানে কিয় খালী ঠাই এৰি থৈ গৈছিল? এইটো ৰাখিব, কাৰণ ভৱিষ্যতে যদি কিবা এটা মৌলৰ ডিছকভাৰ হয় তাত মানে থ'ব পাৰে, সেইকাৰণে খালী ঠাই ৰাখি গৈছিল। নেক্সট কুৱেশ্যন, আধুনিক পৰ্যাপ্ত তালিকাত মৌলৰ ধাতৱ ধৰ্ম পৰ্যায় আৰু বৰ্গভেদে কেনেদৰে পৰিৱৰ্তন হয়? এইটো চাই যাবা। নেক্সট কুৱেশ্যন, এটা মৌলৰ পাৰমাণৱিক সংখ্যা আমাৰ কিমান দিয়া আছে? 12। ইয়াৰ যোজ্যতা কিমান? এইটো ওলাব লাগে। আৰু ইয়াৰ বৰ্গ নিৰ্ণয় কোনটো বৰ্গত আছে সেইবিলাক চাই যাবা। সহজে আছে। মেণ্ডেলিভে তেওঁৰ পৰ্যাপ্ত তালিকাখন প্ৰস্তুত কৰোঁতে তেওঁ কি কি চৰ্ত আৰু আধাৰ ব্যৱহাৰ কৰিছিল? এইবিলাক চাই যাবা। মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকা আৰু আধুনিক পৰ্যাপ্ত তালিকাৰ মাজত মৌলৰ সজ্জাৰ তুলনা কৰা, এই কুৱেশ্যনটো চাই যাবা। নিষ্ক্ৰিয় গেছবোৰক কিয় এটা সুকীয়া বৰ্গত ৰখা হৈছিল? মানে নবেল গেছবোৰক কিয় এটা বেলেগকৈ বৰ্গত ৰখা হৈছিল? কাৰণ সিহঁতে কাৰো লগত বিক্ৰিয়া নকৰে, নিজে নিজে থাকে। এইখিনি কুৱেশ্যন চাই যাব। এইটো চেপ্টাৰত এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোকে এক্সামৰ আগত এইকেইটা চাই যাবা আৰু নিশ্চয় ইয়াৰ পৰা তোমালোকে এক্সামত কমন দেখা পাবা। থেংক ইউ।